হেল্ল' এভৰিৱান, আমাৰ জেচিকা লাহে লাহে 7 মাহত সোমালে আৰু 7 মাহত সোমালে যেতিয়া তাইতো ভোক অলপ বেছি লাগিব নহয়নে। সেইবাবে মই তাইলৈ বিটৰ আজি অলপ লুঠুৰি টাইপৰ বনাই খুৱাম। এয়া দেখিছে মই কুকাৰত খুব সুন্দৰকৈ বিটকেইটা বহাই লৈছোঁ আৰু যেতিয়ালৈকে বইল হয় তেতিয়ালৈকে তাইক ক'লা আঙুৰ কেইটামান খুৱাই লওঁ বুলি আহিলোঁ আৰু তাই খুব সুন্দৰকৈ ক'লা আঙুৰকেইটা খায় দেই। এয়া হৈছে ফাইনেলি বিটখিনি বইল হৈ গ'ল। এতিয়া মই গ্ৰাইণ্ডাৰত খুব সুন্দৰকৈ গ্ৰাইণ্ড কৰি ল'ব ওলাইছোঁ আৰু গ্ৰাইণ্ড কৰি হোৱাৰ পিছত এখন চালনীৰ সহায়ত খুব সুন্দৰকৈ চালি ল'ব যাতে গোটা অকণো নাযায়, কাৰণ সিহঁতে খাওঁতে অসুবিধা পায় ন। প্ৰথম যেতিয়া খাদ্য দিওঁ শিশুবিলাকে খাব নোৱাৰে, সেই গতিকে অলপ জুলীয়া কৰি দিলে ভাল। তো আজি তাক ফাৰ্ষ্ট ট্ৰাই কৰিম মই বিটৰ জুচ, কাৰণ আঙুৰ আৰু ডালিমটো খুৱাই আছোঁ, মৌচুমী খুৱাই আছোঁ, কিন্তু এতিয়া আজি ট্ৰাই কৰিম বিট, তাৰপিছত লাহে লাহে গাজৰ চাজৰ। দেখিছে প্ৰথম অৱস্থাত তাই একদম নাখায়, কিন্তু লাহে লাহে দুই এবাৰ খুৱাই দিয়াৰ পিছত তাই লাহে লাহে খাবলৈ আৰম্ভ কৰিলে। তো সেয়াই আৰু শিশু পোৱালি প্ৰথমতে সকলো বস্তু খুৱাওঁতে অলপ অলপকৈ খুৱাব লাগিব নহয় জানো। তো আপোনালোকৰ মোৰ এই শিশুৰ খাদ্যটো বা মোৰ ছোৱালীজনীৰ খাদ্য চাই আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিছে নিশ্চয় লাইক কমেণ্ট কৰিব। বাই বাই।